নমস্কাৰ ৰিঞ্জুমনিজ কিচেনলৈ মই পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে আলু চপৰ এটা ৰেচিপি। খাবলৈ কিন্তু বিৰাটেই টেষ্টি হয়। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপিবোৰ আপোনালোকে পাই থাকিব। ৰেচিপিটোৰ কাৰণে কি লাগে চাওঁচোন আহক। ডাঙৰ চাইজৰ আলু 3টা মই বইল কৰি লৈছোঁ। মই কৰ্ণফ্লেক্স লৈছোঁ, লগতে মই জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ লৈছোঁ। লগতে মই 5 ফোৰণ আৰু নহৰু 3 ফুটা জলকীয়া 2টা লৈছোঁ। মিডিয়াম চাইজৰ পিঁয়াজ 3টা মই সৰুকৈ কাটি লৈছোঁ। ময়দা বাটি লৈছোঁ আৰু মই বাদাম কেইটামান লৈছোঁ আৰু বিলাহী এটা মই সৰুকৈ কাটি লৈছোঁ। লগতে মই ডিম লৈছোঁ। এতিয়া মই বইল কৰি থোৱা আলুখিনি ভালদৰে পিটিকি ল'ম এইদৰে। আলুখিনি পিটিকা মোৰ হৈ গ'ল। এতিয়া মই কেৰাহী এখনত ৰিফাইন অইল অলপ লৈ লৈছোঁ। বাদামখিনি মই ভাজি ল'ম। এইদৰে সকলোবোৰ বাদাম মই ভাজি ল'ম। এতিয়া মই বাদাম ভজা হৈ গ'ল। এতিয়া মই প্লেট এখনত নমাই লৈছোঁ। এতিয়া মই একেখিনি তেলতে সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি মই দি দিছোঁ। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিলে ইয়াত অকণমান 5 ফোৰণ দি দিছোঁ। লগতে মই 3 ফুটা নহৰু দি দিছোঁ। এতিয়া মই সকলোবোৰ ভালদৰে ভাজি থাকিম এইদৰে ভাজি থকাৰ পাছতে মই সৰুকৈ কাটি থোৱা বিলাহীখিনি দি দিম। বিলাহীখিনিও মই ভালদৰে ভাজি ল'ম। এইদৰে মই সকলোবোৰ ভালদৰে ভাজি থাকিম। এতিয়া মই ইয়াত নিমখ দিছোঁ। নিমখটো কিন্তু আপোনালোকে নিজৰ আন্দাজমতে দিব। লগতে মই হালধি পাউডাৰ আধা চামুচ দিছোঁ। এতিয়া মই সকলোবোৰ ভালদৰে মিক্স কৰি ল'ম যাতে সকলোবোৰ ভালদৰে মিক্স হৈ যায়। এইদৰে ভাজি থকাৰ পাছতে মই 1 মিনিটৰ কাৰণে ঢাকোন লগাই দিম। 1 মিনিটৰ পাছত এয়া চাওক বিলাহীখিনি অলপ ভিজিলে ভালদৰে। এতিয়া মই ইয়াত ৰেড চিলি পাউডাৰ 1 চামুচ দিছোঁ। আধা চামুচ ধনিয়া পাউডাৰ দিছোঁ আৰু আধা চামুচ জিৰা পাউডাৰ দিছোঁ। এতিয়া মই সকলোবোৰ মছলা ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰা হৈ গ'ল। এতিয়া মই পিটিকি থোৱা আলুখিনি ইয়াত দি দিছোঁ। সকলোবোৰ এনেদৰে মই ভালদৰে মিক্স কৰি ল'ম। গেছটো কিন্তু একেবাৰে কমকৈ ৰাখিব। এইদৰে মই সকলোবোৰ ভালদৰে মিক্স কৰি ল'ম যাতে ভালদৰে মিক্স হৈ যায়। এইদৰে সকলোবোৰ মিক্স কৰাৰ পাছতে মই ইয়াত ঢাকোন লগাই দিম। ঢাকোন উঠাই চাইছোঁ এয়া চাওক ভালদৰে সিজিছে। এতিয়া মই ইয়াত ভাজি থোৱা বাদামখিনি দি দিম। এতিয়া মই সকলোবোৰ বাদাম ভালদৰে মিক্স কৰি দিম যাতে সকলোবোৰ বাদাম ভালদৰে মিক্স হৈ যায় আলুৰ লগত। ভালদৰে মিক্স কৰা হৈ গ'ল। এতিয়া মই বাউল এটাত সকলোবোৰ নমাই লৈছোঁ। এইদৰে মই সকলোবোৰ নমাই ল'লোঁ। এতিয়া মই বাউল এটাত এবাতি ময়দা লৈছোঁ। লগতে মই হালধি পাউডাৰ 1 চামুচ লৈছোঁ। কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 চামুচ লৈছোঁ। এতিয়া মই সকলোবোৰ ভালদৰে মিক্স কৰি লৈছোঁ। লগতে মই নিমখ আধা চামুচ লৈছোঁ। এতিয়া মই সকলোবোৰ ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই পানী অকণমানকৈ দি ময়দাৰ বেটাৰটো ভালদৰে বনাই ল'ম। এইদৰে সকলোবোৰ ভালদৰে মই মিক্স কৰি ল'ম আৰু অকণ পানী দি দিছোঁ। এতিয়া মই ভালদৰে এইদৰে মিক্স কৰি থাকিম। ময়দাৰ বেটাৰটো বনোৱা মোৰ হৈ গ'ল। এতিয়া মই ডিম এটা এইদৰে ভাঙি লৈছোঁ। এখন কাটা চামুচেৰে মই এইদৰে ফেটি লৈছোঁ ডিমটো। এতিয়া মই ইয়াত জলকীয়া দি দিছোঁ। জলকীয়া যদি আপোনালোকে কমকৈ খায় কমকৈ দিব পাৰে।
এতিয়া মই ভালদৰে সকলোবোৰ জলকীয়া ভালদৰে মিক্স কৰি ল'ম আলুখিনিৰ লগত। এতিয়া মই এইদৰে সকলোবোৰ গোল বনাই যাম। এইদৰে মই গোল বনাই গৈছোঁ। এইদৰে আৰু এটা মই এইদৰে বনাই দিছোঁ। এইদৰে মই সকলোবোৰ বনাই গ'লোঁ। এতিয়া মই এইদৰে ময়দাৰ বেটাৰত ডুবাই লৈছোঁ। লগতে মই কৰ্ণফ্লেক্সত দি দিছোঁ। কৰ্ণফ্লেক্সখিনি মই ইয়াত ওপৰত দি দিছোঁ এইদৰে, যাতে কৰ্ণফ্লেক্সখিনি লাগি ধৰে আলুখিনিত। মই এইদৰে দি দিছোঁ কৰ্ণফ্লেক্সখিনি। এতিয়া মই ফেটি থোৱা কণীখিনিত মই ডুবাই দিছোঁ এনেদৰে। এতিয়া মই আকৌ কৰ্ণফ্লেক্সখিনি দি দিছোঁ, যাতে কৰ্ণফ্লেক্সখিনি লাগি ধৰে। এটা বনোৱা মোৰ হৈ গ'ল, আৰু এটা মই বনাই দিছোঁ। এতিয়া মই আকৌ ময়দাৰ বেটাৰটোত ডুবাই দিছোঁ। এতিয়া আকৌ মই কৰ্ণফ্লেক্সত দি দিছোঁ। কৰ্ণফ্লেক্সখিনি মই আকৌ দি দিছোঁ ওপৰত এইদৰে, যাতে সকলোবোৰ লাগি ধৰে কৰ্ণফ্লেক্স। এতিয়া মই আকৌ ফেটি থোৱা কণীত দি দিছোঁ, এইদৰে ডুবাই দিছোঁ। এতিয়া মই আকৌ কৰ্ণফ্লেক্সত দি দিছোঁ, যাতে সকলোবোৰ কৰ্ণফ্লেক্স লাগি ধৰে। এইদৰে পৰা সকলোবোৰ বনাই যাম। সকলোবোৰ বনাই গ'লোঁ মই। এতিয়া কেৰাহী এখনত ৰিফাইন অইল অলপ লৈ লৈছোঁ। এতিয়া মই এটা এটাকৈ দি যাম। গেছটো কিন্তু মিডিয়ামত ৰাখিব। এতিয়া মই এইদৰে লৰাই দিছোঁ। এতিয়া মই সকলোবোৰ এইদৰে লৰাই দিছোঁ। অকণমান ৰঙচুৱা পৰিছে, সিজিছে অলপ। ৰঙচুৱা পৰিলে এতিয়া মই এটা এটাকৈ নমাই দিম সকলোবোৰ। এনেদৰে মই সকলোবোৰ নমাই যাম। সকলোবোৰ মই নমাই দিলোঁ। মোৰ আলু চপ একেবাৰে ৰেডি হৈ গ'ল। খাবলৈ কিন্তু বিৰাটেই টেষ্টি হৈছিলে। মই আপোনালোকক এটা ভাঙি দেখুৱাইছোঁ। বিৰাট ধুনীয়া হৈছিলে খাবলৈ। আপোনালোকে এইদৰে বনাইছেনে? এবাৰ বনাই চাবচোন, খাই কিন্তু বিৰাট টেষ্টি পাব। আজি মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে বাৰু? ভাল পালেনে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপিবোৰ আপোনালোকে পাই থাকিব। ৰেচিপিটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।